ডিমৌ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই এই মুহূৰ্তত শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে। সুশান্ত বৰগোহাঁই দ্বিতীয়বাৰৰ বাবে বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দিবলৈ আহিছে। মই দেখুৱাইছোঁ কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ এনেধৰণেই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে সুশান্ত বৰগোহাঁই। 15 সহস্ৰাধিক আজি সমৰ্থক আহিছে সুশান্ত বৰগোহাঁইৰ সৈতে এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিছে। সুশান্ত বৰগোহাঁই এই মুহূৰ্তত সং দিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মেঘেৰিটাই। মই দেখুৱাইছোঁ এখন বাহনত এনেধৰণে আহিছে সমৰ্থক সকল আহিছে 15 সহস্ৰাধিক। আৰু আমি এই মুহূৰ্তত ভাষ্য ল'বলৈ যত্ন কৰিম, কিন্তু এয়া আমি ভাষ্য ল'ম। এয়া মই দেখুৱাইছোঁ লগত পবিত্ৰ মেঘেৰিটা আছে কেন্দ্ৰীয় মন্ত্ৰী, আৰু আছে শিৱসাগৰ বিজেপি জিলা সভাপতি সহ 15 সহস্ৰাধিক সমৰ্থক। আমি ভাষ্য ল'ম। বিজেপি সমৰ্থকসকলৰ মাজত আনন্দ উৎসাহৰ ঢোল বৈছে। এক অভূতপূৰ্ব চক এনেধৰণৰ পৰিৱেশ আমি ইয়াৰ আগতে দেখা নাছিলো। বিশেষকৈ শিৱসাগৰত অজস্ৰ জনতাৰ আশীৰ্বাদ, অজস্ৰ কাৰ্যকৰ্তাৰ উৎসাহ আৰু উদ্দীপনা, এই হ'ল আমাৰ সাৰথি আৰু সাহস। আমি নিশ্চিতভাৱে 50,000তকৈ অধিক ভোটত আমি জয়ী হ'বলৈ সক্ষম হ'ম, কাৰণ ডিমৌ সমষ্টিটো উন্নয়ন হৈছে আৰু উন্নয়নৰ লগত ৰাইজ আছে। যিমানে ডাঙৰ ডাঙৰ কথা বিৰোধীয়ে নকওক, উন্নয়নৰ বাদ দি বেলেগ একোৱে ৰাইজৰ অন্তৰত একো কথাই ক্ৰিয়া নকৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিমৌ সমষ্টিত যেনেধৰণে উন্নয়নৰ বাহ বলালে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু অজস্ৰ আজি কাৰ্যকৰ্তাই এই মনোনয়ন পত্ৰত লগ দিছে। চাওক, আমি দুজনে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, মূল তেখেতেই হ'ব আৰু বেলেগটো নাই। সেইকাৰণে দুজনৰ ভিতৰত আনজন মূল হ'ব, কিন্তু আমি নিজৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আমি কংগ্ৰেছৰ লগত কিমান প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেওঁলোকে পাৰিব নাজানো। অহাবাৰ এইবাৰতকৈ অধিক উন্নয়ন আমি কৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। প্ৰায়বিলাক নতুন অঞ্চল যিবিলাক আহিছে সেইবিলাকত আমাৰ কৰিবলগীয়া আছে। চাওক, ইঞ্জিনিয়াৰিং কলেজ এখনৰ প্ৰয়োজন আছে, আমাৰ কলেজত ছায়েন্স আৰ্টছৰ প্ৰয়োজন আছে। ইতিমধ্যে গড়গাঁও কলেজত সকলোখিনি হৈছে। ডায়েটৰ এখন প্ৰয়োজন আছে, ল কলেজৰ প্ৰয়োজন আছে। আমি শিক্ষা আৰু স্বাস্থ্য এই দুটাত বেছি গুৰুত্ব দিম এইবাৰ, যাতে যাতায়াত, শিক্ষা আৰু স্বাস্থ্য এই তিনিটালৈ আমি আগবাঢ়িম। আহি সং দিছে পবিত্ৰ মেঘেৰিটা। আমি পবিত্ৰ মেঘেৰিটাৰো ভাষ্য ল'বলৈ যত্ন কৰিম। ইয়াত পবিত্ৰ মেঘেৰিটা আছে দাদা। আজি 15 সহস্ৰাধিক সমৰ্থকক লৈ শক্তি প্ৰদৰ্শন কৰিছে ইতিমধ্যে। শক্তি প্ৰদৰ্শন বুলি আমি নকওঁ, আচলতে স্বতঃস্ফূৰ্তভাৱে ৰাইজ আশীৰ্বাদ দিবলৈ আগবাঢ়ি আছে। আজি ইয়াত যিদৰে 15-20 হাজাৰ মানুহ ঠিক হৈছে, তাৰ পিছতো আৰু 10-15 হাজাৰ মানুহ ৰৈ আছে আমাৰ স্থানীয় ৰাইজ কুশল দৈৰ সৈতে শোভাযাত্ৰাৰ বাবে। গতিকে আজি ঐতিহ্যমণ্ডিত আমাৰ ৰংপুৰ এই শিৱসাগৰ প্ৰতিটো আলিয়ে গলিয়ে কেৱল পদুম ফুলৰ পতাকা লৈ ৰাইজ ওলাই আহিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই গোটেই মানুহখিনি বিজেপিৰ সদস্য নহয়, কিন্তু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সমষ্টিটোৰ উন্নয়নৰ কাৰণে। আজি আমাৰ ডিমৌ থাৰত যিদৰে সুশান্ত বৰগোহাঁইৰ নেতৃত্বত এক পৰিৱৰ্তন আৰু উন্নয়নৰ বিশাল ধাৰা বৈছে, ঠিক সেইদৰে আমাৰ শিৱসাগৰীয়া ৰাইজ যথেষ্ট সচেতন। তেখেতসকলেও বিচাৰে এইবাৰ যে আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ সৈতে শিৱসাগৰখন সংযুক্ত হওক, আৰু সেইকাৰণে আপোনালোকে দেখিছে ইয়াত কেৱল বিজেপিৰ লোক নহয়, স্থানীয় ৰাইজ বৃহত্তৰ অঞ্চলটোৰ পৰা ওলাই আহিছে। দেখা গৈছে শেষ মুহূৰ্তত কুশলদৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে। কিমান দূৰ সফল হ'ব বুলি ভাবে? আমিতো সদায়, এতিয়া মই কেইবাদলৰ সন্মুখত আছোঁ, ঈশ্বৰৰ ওচৰত জনতা ওচৰত এইটোৱে প্ৰাৰ্থনা যে আমাৰ শিৱসাগৰ উন্নয়ন লাগে। বন্ধুত্বপূৰ্ণ প্ৰতিনিধিত্ব হৈছে সন্মানীয় প্ৰদীপ হাজৰিকা, অতি এগৰাকী গুণী জ্যেষ্ঠ ব্যক্তি। ঠিক সেইদৰে আমাৰ দলৰ ইয়াত সদস্য সংখ্যা কেৱল দলৰ সদস্য সংখ্যা 40-50 হাজাৰ হ'ব। গতিকে ইয়াত খুব এক্সট্ৰাঅৰ্ডিনেৰী এটা ঘটনা ঘটিল যে আমাৰ বন্ধুত্বপূৰ্ণ কৰিবলগীয়া হৈছে। এইকাৰণেই স্থানীয় ৰাইজ আৰু আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে এই ইলেকশ্যনত অৱতীৰ্ণ হ'ব বিচাৰিলে, আৰু তেখেতসকলৰ প্ৰতি সন্মান জনাই আমিও প্ৰাৰ্থিত্ব আগবাঢ়িছোঁ। এইদৰে নিৰ্বাচনত কেতিয়াবা 2-এটা আসনত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হয়। গতিকে শিৱসাগৰ তাত ব্যতিক্ৰম নহয়।
আৰু আমি অসম গণ পৰিষদ গণশক্তি আমাৰ BPF বা অসম গণ পৰিষদ সকলোৱে মিলি আমি হাতে হাত ধৰিয়ে যাম বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ কোনোবা জিকিলেই হ'ল কিন্তু ৰাইজ এইবাৰ আমাৰ ইয়াত স্থানীয় ৰাইজ এইবাৰ NDAৰ লগত আছে BJPৰ লগত আছে কাৰণ সকলো বিচাৰে যি শিৱসাগৰৰ পৰা যি ৰংপুৰৰ পৰা সমগ্ৰ ৰাজ্য শাসিত প্ৰশাসিত হৈছিল আজি উন্নয়নৰ পৰা একেবাৰে পিছুৱাই গৈছে বিভিন্ন কাৰণত তেওঁলোকে স্থানীয় সাংসদগৰাকী ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল নিৰ্দিষ্ট এলেকাত ঘূৰি ফুৰে অশ্লীল কথা কোৱাৰ বাহিৰে তেওঁ বিশেষ একো কৰিব পৰা নাই গতিকে ৰাইজে বিচাৰিছে যে ঐতিহ্যমণ্ডিত এই আমাৰ শিৱসাগৰ চহৰখনৰ উন্নয়নৰ দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি তথা মোদী দিগৰ প্ৰতিনিধি হ'ল জিলাখনৰ 3টা সমষ্টিৰ কেইটা আশা কৰে এইটো আচলতে আমিতো তিনিটাই আশা কৰিম আমি চৰাইদেউ দুটাকক তেনেকৈ আচলতে সেইটো কথাটো কোৱাটো অহংকাৰৰ পৰিচয় হ'ব আমি ক'ম যে আমাৰ গভীৰ প্ৰত্যয়েৰে আমি ক'ম যে আমাৰ প্ৰবল আত্মবিশ্বাস আছে যে আমি জয়লাভ কৰিম বাকী ৰাইজৰ আশীৰ্বাদৰ ওপৰত নিৰ্ভৰ কৰে এনেধৰণে আজি এই মুহূৰ্তত মই দেখুৱাইছো যে সুশান্ত বৰগোহাঁই BJP প্ৰাৰ্থী সুশান্ত বৰগোহাঁই এবাৰ দ্বিতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব দ্বিতীয়বাৰৰ বাবে বিধায়ক হোৱাৰ মন সুশান্ত বৰগোহাঁই আৰু আজি এনেধৰণে কেইবা সহস্ৰাধিক সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে সুশান্ত বৰগোহাঁই আৰু মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক্ষণত তেওঁ ঐতিহাসিক শিৱদৌলত সেৱা লৈছে মহাদেৱৰ আশীষ বিচাৰিছে আৰু এই ডিমৌ সমষ্টিত বিপুল ভোটত জয়ী হ'ব বুলিও তেওঁলোকে দাবী কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ